নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম জব আপডেট অফিচিয়েল। আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ এটা ডাঙৰ চাকৰি আপডেট। কেৱল 10 পাছ হ'লে আপুনি এই চাকৰিসমূহৰ বাবে আবেদন কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ মই আপোনালোকক সকলোখিনি তথ্য ডিটেইলছত ক'ম। এই জবখিনি প্ৰাইভেট কোম্পানী জব আছাম 2026 হয়। প্ৰথম জবটো হৈছে হায়াত হস্পিটেল গুৱাহাটী আৰু তাৰ কাৰণে ৱাৰ্ড এছিষ্টেণ্ট, জেনেৰেল ডিউটি ৱৰ্কাৰ, ট্ৰেন্সপ'ৰ্টেশ্যন ষ্টাফৰ প্ৰয়োজন হৈছে আৰু ইলিজিবিলিটি 10 বা 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু 2 নম্বৰ জবটো হৈছে ইংলিছ টিচাৰ এট নাৰেংগী গুৱাহাটী আৰু তাৰ কাৰণে ইংলিছ টিচাৰ লাগে ফৰ হায়াৰ ক্লাছেছ আৰু লাষ্ট ডেট 4 এপ্ৰিল। যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে কণ্টেক্ট নম্বৰত গৈ নিজৰ ৰিজিউম পঠাব লাগিব। আৰু তাৰ পাছৰ জবটো হৈছে মহৰ্ষি বিদ্যা মন্দিৰ পলাশবাৰী। ইয়াৰ কাৰণে স্পেচিয়েল এডুকেটৰ স্কুল কাউন্সিলৰৰ প্ৰয়োজন হৈছে আৰু লোকেশ্যন পলাশবাৰী আছাম। আৰু আপুনি এপ্লাই কৰিব বিচাৰিলে RCI ৰিকগনাইজ কোৱালিফিকেশ্যন থাকিব লাগিব আৰু মাষ্টাৰ্ছ ইন সাইক'লজি থাকিব লাগিব আৰু লাষ্ট ডেট ইয়াৰ 5 এপ্ৰিল। যদি আপুনি এপ্লাই কৰিব বিচাৰে ইমেইল আইডিত গৈ নিজৰ ৰিজিউমখিনি পঠাব লাগিব। তাৰ পাছৰ জবটো ওলাইছে নীলাচল হস্পিটেলত ICU চিষ্টাৰ NICU চিষ্টাৰৰ প্ৰয়োজন হৈছে। কণ্টেক্ট নম্বৰ দিয়া আছে দুটা। এপ্লাই কৰিব বিচাৰিলে কণ্টেক্ট নম্বৰত গৈ কল কৰি ল'ব আৰু লাষ্ট ডেট 5 এপ্ৰিল। আৰু তাৰ পাছৰ জবটো ওলাইছে মাদাৰ্ছ জেনিয়াছ স্কুল দিছপুৰ। তাৰ কাৰণে টিচাৰৰ পদ ওলাইছে আৰু ক্লাছ 1ৰ পৰা 5লৈকে পঢ়াব পাৰিব লাগিব, CBSE কাৰিকুলাম। আৰু লাষ্ট ডেট হৈছে 3 এপ্ৰিল আৰু ইমেইল আইডি দিয়া আছে hr@mothersgenius@gmail.com। এপ্লাই কৰিব বিচাৰিলে ইমেইলত নিজৰ ৰিজিউম পঠাই কণ্টেক্ট কৰি ল'ব। আৰু তাৰ পাছৰ জবটো ওলাইছে চাই বিকাশ ইনষ্টিটিউট গুৱাহাটী। তাৰ কাৰণে PGT হিষ্ট্ৰী, TGT ছ'চিয়েল চায়েন্স, TGT সংস্কৃত, মাৰ্চিয়েল আৰ্ট টিচাৰ, PRT মেথছ, PRT ইংলিছ এইখিনি পদ ওলাইছে। আৰু যদি আপুনি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেনেহ'লে এপ্লাই কৰিবলৈ হোৱাটছআপ নাম্বাৰ 9401450536ত কণ্টেক্ট কৰি ল'ব, নতুবা ইমেইল আইডিত গৈ কণ্টেক্ট কৰি ল'ব। লাষ্ট ডেট 4 এপ্ৰিল। তাৰ পাছৰ জবটো ওলাইছে বেকেণ্ড এক্সিকিউটিভ দিছপুৰ আৰু পোষ্ট ওলাইছে বেকেণ্ড এক্সিকিউটিভৰ। তাৰ কাৰণে কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু 12 পাছ লাগিব আৰু লোকেশ্যন ছুপাৰ মাৰ্কেট দিছপুৰ। আৰু কণ্টেক্ট কৰিব বিচাৰিলে ইমেইল আইডি বা হোৱাটছআপ নাম্বাৰত গৈ নিজৰ ৰিজিউম পঠাব আৰু লাষ্ট ডেট 4 এপ্ৰিল। তাৰ পাছৰ জবটো ওলাইছে চিলভাৰ আৰ্ক হাইস্কুল দিছপুৰত। তাৰ কাৰণে এছিষ্টেণ্ট টিচাৰৰ পদ প্ৰয়োজন হৈছে, গ্ৰেজুৱেট আৰ্টছৰ হ'লেই হ'ব আৰু লোকেশ্যন ছুপাৰ মাৰ্কেট দিছপুৰ গুৱাহাটী আৰু কণ্টেক্ট নম্বৰ 7086050125 আৰু লাষ্ট ডেট 4 এপ্ৰিল। আৰু তাৰ পাছৰ জবটো ওলাইছে ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুল নৰ্থ গুৱাহাটী। তাৰ কাৰণে PGT ইংলিছ টিচাৰৰ প্ৰয়োজন হৈছে, কোৱালিফিকেশ্যন লাগিব MA ইন ইংলিছ উইথ BEd। আৰু তাৰ পাছৰ জবটো কাউন্সিলৰ। তাৰ কাৰণে মাষ্টাৰ্ছ চাইক'লজি আৰু বেচেলৰ ইন চাইক'লজি উইথ ডিপ্ল'মা ইন কাউন্সিলিং বা ছ'চিঅ'লজি। এজ লিমিট 35তকৈ বেছি হ'ব নালাগিব আৰু 2 years এক্সপেৰিমেণ্টছ থাকিলে প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ৱাক ইণ্টাৰভিউ 4 এপ্ৰিল 2026 শনিবাৰ 10 AM আৰু ভেন্যু হৈছে ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুল নৰ্থ গুৱাহাটী, পোষ্ট অফিচ IRT গুৱাহাটী 781039 আৰু কণ্টেক্ট নম্বৰ দুটা দিয়া আছে, তাত গৈ আপোনালোকে কল কৰিব। তাৰ পাছৰ জবটো ওলাইছে চান্দমাৰীত। ইয়াৰ কণ্টেক্ট নম্বৰ দিয়া আছে 8453019906 আৰু ইমেইল আইডিও দিয়া আছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 4 এপ্ৰিল 2026। আপোনালোকে 12 পাছ কৰিলে এই জবটোত এপ্লাই কৰিব পাৰিব। তাৰ পাছৰ জবটো ওলাইছে পোষ্ট গ্ৰেজুৱেট ষ্টাফ এট গুলমোহৰ গান যোৰহাট আৰু ইয়াৰ কাৰণে পোষ্ট গ্ৰেজুৱেট বয় এণ্ড গাৰ্ল। তাৰ কাৰণে ভেৰি গুড কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। আৰু বেনিফিটছ লডগিন, ফুডিং এণ্ড 3 ষ্টাৰ হোটেল আছে। আৰু এপ্লাই কৰিব লাগিব বায়'ডাটাসমূহ গুলমোহৰ ইমেইল আইডিত গৈ এপ্লাই কৰি ল'ব। আৰু তাৰ পাছৰ জবটোত মেথমেটিক্স টিচাৰৰ প্ৰয়োজন হৈছে আৰু ডেট হৈছে 6 এপ্ৰিল 2026। টাইম 10 AM to 1 PM আৰু কোৱালিফিকেশ্যন লাগিব পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট ইন মেথমেটিক্স আৰু ভেন্যু হৈছে প্ৰিন্সিপাল